ভিডিও বনাই দিছো তোমাৰে কাৰণে আজি বিয়া আছে দে ভাইটিৰ বিয়া হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কি খবৰ সকলোৰে ভালনে নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজেৰে আশা কৰোঁ আপোনালোক ভালে আছে বৰ্তমান মোৰ খবৰ ভাল কিন্তু বহুত বেয়া আছিলে আইফ্লে চক মই ক'লোঁ আপোনালোকক ভাইটিৰ বিয়া তাৰপিছত আপোনালোকে মন ভণ্টিৰ বিয়া খাব গৈছিলোঁ সেইটো হালদি চেৰেমনিটো চালে কিন্তু তাত বিয়া খাব নাপালোঁ কেলে নাপালোঁ শেষত ভিডিঅ'ত কম আপোনালোকক কিন্তু আজি আমাৰ ভাইটিৰ বিয়া এফালে চক হালদি ৰেডি কৰি লৈ গৈছোঁ আৰু এইটো আমাৰ খুৰাৰ ঘৰ হয় আৰু মাজত অকল ৱাল আছে দেই ইফালে আমাৰ ঘৰ ইফালে আমাৰ খুৰা খুটি নাই তাৰপিছত সৰু ভাইটিৰ বিয়া ডাঙৰটোৱে কৰিলে বাৰু সেই সময়ত মই ভিডিঅ' কৰা নাছিলোঁ চাগে কিন্তু এতিয়া সৰুটোৰ বিয়া আৰু সৰুটো মানে লাভ মেৰিজ হ'ল ভাল পাই আছিলে মই সেইটো আপোনালোকক কৈ দিছোঁ লুকুৱাই থোৱা নাই একো আৰু সি মানে ছোৱালী ঘৰৰ পৰা নিদিলে চাগে কিবা প্ৰব্লেমৰ কাৰণে মানে সিহঁতি মানে ল'ৰাই মানে ছোৱালী লৈ আহিলে আৰু কি কওঁ তাৰপিছত আমি আৰু এনেই ঘৰত ফূৰ্তি কৰিলোঁ বিয়াৰ যিকেইটা মানে নিয়ম হয় সেইকেইটা আমি কৰিলোঁ ল'ৰা ছোৱালীক দুটাকে আমি নিজে কৰিলোঁ এইফালে চব ল'ৰা আগপিনে আছে বয় আৰু পিছফালে আছে আমাৰ ঘৰৰ ওচৰৰ বোৱাৰীয়ে হ'ব ভাই বোৱাৰী এইফালে লৈ আহিছে আৰু বদনাত আমপাত দি পানী পেলাব লাগে কিন্তু আমি মানে সেইটো আমপাত এতিয়া বিচাৰিব ক'ত যাওঁ ইমান ইমাৰ্জেঞ্চিত মানে খুৰা-খুৰী বিয়াটো হ'ল মানে ক'বই নোৱাৰি ইমানে মানে খুৰা-খুৰী হ'ল ন কিন্তু সৰু সুৰাকৈ হ'ল সুৰা-সুৰিয়ে হ'ল কিন্তু ফূৰ্তি বহুত কৰিলোঁ চবৰে মানে ফূৰ্তি কৰিলে চবক ভাল লাগিলে ডাঙৰ বেটিকো তাৰ পৰা মাতিছিলোঁ দুদিন আগতে মাতিলোঁ তাৰপিছত বাই ভিন্তিও আহিলে দাৱত দিছিলে বাই ভিন্তিও আহিলে এফালে চব আমি কেনেকৈ কিদৰে বিয়াৰ মানে হালদি কৰোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ শেষৰলৈকে ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব আৰু গোটেইকেইটাই নিয়ম কৰিলোঁ হালদি মেহেদি গোটেইকেইটা হ'ল নিকাহৰ ভিডিঅ'ও আছে চাওঁ এতিয়া এটা মানে ভিডিঅ'ত দিব গ'লে বহুত দীঘলীয়া হ'ব নেকি পাৰ্ট 1 পাৰ্ট 2 কৰি দিম যদি বেছি দীঘল হয় যদি বেছি দীঘল নহয় তো মানে এইটো ভিডিঅ'তে আপোনালোকে চাব আৰু ঘৰখন আপোনালোকে অলপ ইগন'ৰ কৰিব কেলে ঘৰ বনাই আছিলে ৰুমটোও বনাই আছিলে নতুনকৈ ৰুম বনাইছে এই ৰুমটো নতুন মানে সৰু ভাইটিৰে হয় আৰু এতিয়া মানে কমপ্লিট হৈ গ'ল অকল কালাৰ কৰা নাই তাৰপিছত আৰু আগপিনে লাইনৰ ৱায়াৰিং বাকীয়ে আছে এতিয়া সেইকেইটা কৰাই নাই কিন্তু ছোৱালী লৈ আহিলে একো নাই আমি হেপ্পী আমাৰ ফেমিলিৰ মানুহ গোটেইকেইটাই মানে ভাল পাইছে কোনো মানে বেয়া পোৱা নাই আৰু মানে কাৰো মনত দুখ নাই মানে চবে ভাল পাইছে আমাৰ ডাঙৰ ভিন্তিও কৈছে ভাল কৰিলে লৈ আহিলে আৰু এইফালে চব প্ৰথমে ল'ৰা লৈ আহিলে তাৰপিছত ছোৱালী আনি বহালোঁ য'ত বহি কিনে মানে হালদি হ'ল তাতে মানে 5 বাৰ ঘূৰিব লাগে কি কৰোঁ একেলগে বহাই কিনে নিয়ম কৰিলোঁ এতিয়া কত বেলেগ বেলেগ কৰিব তাৰপিছত এইফালে ভণ্টিও আছে আৰু মানে ফূৰ্তি লাগিলে কৰি এইফালে 5 বাৰ ঘূৰি তাৰপিছত বহি কিনে মানে হালদি লগোৱা হ'ব আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব তেতিয়াই ভাল লাগিব আৰু এইফালে চোৱা মই যে লগাই আছোঁ মই এইটো মানে ভণ্টিৰ বিয়াৰ কাৰণে মই আৰু বেটীয়ে লৈছিলোঁ কিন্তু মই বিয়াত লগাব নোৱাৰিলোঁ বেটী লগাইছিলে মোৰটো আছিলে মই এয়া ভাই বোৱাৰীক লগাই দিছোঁ হালদিৰ কাৰণে অলপ মানে সজাই দিছোঁ আৰু তাৰপিছত এতিয়া হালদি লগোৱা ষ্টাৰ্ট হ'ব আৰু এটা নিয়ম কিদৰে আমি কৰোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বিয়াৰ মানে প্ৰথম আমি মানে মোৰ ভিডিঅ'ত প্ৰথম আপোনালোকে চাব যে আমাৰ মানে কেনেকৈ কিদৰে হয় বুলি তাৰপিছত এইফালে চব ল'ৰাৰ মূৰত তেল দিলে এতিয়া ছোৱালীৰ মূৰত তেল দিব আৰু আমি বেছি মানুহ মতা নাই আৰু মাইকী মানুহ আমি 5জনী আছোঁ আৰু ডাঙৰ বেটীয়ে মূৰত তেল দিছে তাৰপিছত এতিয়া হালদি লগোৱা ষ্টাৰ্ট হ'ব কপালত গালত
কান্ধাত হাতত ইয়াত হাত খুলি দে আঁঠুত ভৰি আঁঠু বালিতে লুংগি পিন্ধি আছে 5 বাৰ লগোৱা এনেকৈ হালধি লৈ লোৱা থাকিব দিয়ে দুঘাটো হাতেৰে লগাই দিয়া যাও তোমার না কিছুমানে দুঘা দিও লগাই বেচাৰা মুনু বাবা হালদি কম হৈছে আৰু লাগিব না হৈ গ'ল 5 বাৰ তহঁতি লগাব পাৰিবি আমি লগাই ল'ম না পাৰিবি তহঁতি লগাব পাৰিবি কি হ'ল মোৰ পিঠা খাব পিঠাম চবেই লগাব আৰু মই বেছিভাগ ইয়াত ৰিয়েল ভইচ থৈছোঁ, সেইটো চাই আপোনালোকে আমনি নাপাব। এটা মেমৰি হিচাপে সদায় দিনৰ কাৰণে থাকি যাব। কেলৈ যে ডাঙৰকৈ বিয়া হোৱা নাই যে মানে ভিডিঅ' কেমেৰা হ'ব বুলি, এইটো মোৰ মানে ইউটিউব চেনেলত মানে লাইফ টাইম থাকি যাব মেমৰি হিচাপে। তাৰপিছত সেইকাৰণে মই মানে ৰিয়েল ভইচ থৈছোঁ যে মানে যেতিয়া যাৰ মন চাব পাৰিব, সদায় কাৰণে এইটো থাকি যাব। তাৰপিছত ডাঙৰ বোৱাৰীক চালে মই কৈ দিলোঁ, মানে আমাৰ ঘৰত কিদৰে হয়, সি এতিয়া প্ৰথম বিয়া পাইছে তো, সেইকাৰণে মই মানে শিকাই দিলোঁ। এইফালে চাওক আমাৰ বেটি টিকৰি বেটি, ইয়াকো হালধি সানিলোঁ ভালকৈ। আৰু কোনো কাকো মানে এৰা নাই, চবক হালধি সানিলে। মই ডাঙৰ ভাইটি পলাই আছিলে, কিন্তু শেষত মই লগাই দিলোঁ। নিজৰ হাজবেণ্ডকো লগালোঁ, আৰু ভণ্টি আছে তো সি মানে হাজবেণ্ডৰ পৰা ভয়ে কৰে নেকি, সি তাক কৈছোঁ ভিণ্টিক লগা, নিজৰ নাই নলগায়। আৰু ডাঙৰ বাই ভিণ্টি অহা নাছিলে, বৰ্তমান মোৰ মানুহজন ভিণ্টিয়ে হ'ব ভণ্টিৰ। তাৰপিছত নিকাহত আহিলে দেই, আৰু আমি এদিনে হালধি মেহেদি নিকাহ এদিনে কৰিলোঁ, কিন্তু বহুত বেছি ভাল লাগিলে। আৰু এতিয়া বলক মই আপোনালোকক কৈ দিওঁ যে মই মানে মৰাণৰ বিয়া খাব কেলৈ নাপালোঁ। আমি 27 তাৰিখে এপ্ৰিল মাহৰ 27 তাৰিখে ৰাতি গ'লোঁ, সেইটো আপোনালোকক দেখালোঁ। ইমান ফূৰ্তিত গ'লোঁ, কাপোৰ কানি কিনিলোঁ, হাজবেণ্ডো ল'লে। মোৰ চাদৰ মেখেলা নতুন আছিলেই, সেইটো ভিণ্টি চিলাই দিছিলে, সেইটো আছিলে। বেটাৰ ল'লোঁ কাপোৰ, বেটীৰ লেহেঙা আছিলে, সেইটো চিলোৱালে জেঠুৰ পৰা। তাৰপিছত ইমান ফূৰ্তিত গ'লোঁ, কিন্তু খাব নাপালোঁ। 27 তাৰিখে গ'লোঁ, ৰাতিপুৱা 28 তাৰিখ হালধি আছিলে দেই। সেইদিনাই মোৰ ৰাতিপুৱাই মানে গাটো বেয়া লাগিছে। তাৰপিছত দিনটো আৰু যেন তেন থাকিলোঁ দৰৱ খাই মেলি। ৰাতি 9টা না 8:30লৈকে মানে মোৰ গাটো ইমানেই বেয়া হ'ল। পটাপট তাত মানে লৈ গ'ল মোক হস্পিটেলত। হাজবেণ্ড গ'ল, আকৌ মোৰ মমাৰ ল'ৰা ভাইটিটো গ'ল। তাত মোক চাই মেলি কিনে মানে ইনজেকশ্যন দিলে, তিনিটা ইনজেকশ্যন একেলগে দিলে। দি কিনে ছুটি দি দিলে বাৰু, এডমিট কৰা নাই। কিন্তু তাৰপিছত যেন তেন মানে ৰাতিটো কটাই কিনে ৰাতিপুৱা মানে ৰিচেপশ্যন আছিলে, কিন্তু মই ক'লোঁ না মই ঘৰ যাম। তাৰপিছত আমি দুপৰীয়া লাহে ধীৰে মানে ওলাই আহিলোঁ, সেইকাৰণে বিয়া খাব নাপালোঁ। আৰু আমাৰ খুৰা ঘৰতো দাৱত আছিলে, কিন্তু এতিয়া মই আহি গ'লোঁ যে, এতিয়া সৰু ভাইটিয়ে কৈছে যে না বাই আহি গ'ল বোলে, আমিও নাযাওঁ। সিহঁতি যাবলৈ ৰেডি, কিন্তু আমি অহাৰ কাৰণে সিহঁতি নগ'ল। কৈছে না বাই আহি গ'ল, আমি নাযাওঁ। মই ক'লোঁ যা, ডাঙৰ বাই আছে ন, না বোলে নাযাওঁ আমি। তাৰপিছত সিহঁতিও নগ'ল মোৰ কাৰণে মোৰ বেটা বেটিও বিয়া খাব নাপালে। মই কৈছিলোঁ বেটিক থাকি দিম বোলে, কিন্তু বেটীটো মোৰ প্ৰব্লেমটো বুজি পাইছে, গম পায় যে মাৰ গা ভাল নাই, বেটী তাত থাকি দিব। তো মানে আকৌ বনোৱা সিজোৱাও আছে, ঘৰৰ কাম বন আছে। মোৰ বেটীয়ে গোটেইখিনি কাম বন কৰি লয় দেই, বনোৱা সিজোৱাও কৰি লয়, মই মিছা কথা নকওঁ। আৰু মোৰ কাৰণে মোৰ বেটীৰ স্কুলো বহুত এবচেণ্ট হয়। যেতিয়া গাটো বেয়া হয় ন, বহুত বেয়াকৈ মানে বিছনাত লাগি যাওঁ, আৰু উঠিব শক্তি নাথাকে, এনেকুৱা অৱস্থা। সেইকাৰণে মই তাৰ বিয়া খাব নাপালোঁ। হালধিত আছিলোঁ, কিন্তু মনটো ডাউন আছিলে। চালে আপোনালোকে হালধিৰ কাৰণে মই মানে ভাল হালধীয়া কাপোৰো নিছিলোঁ পিন্ধিম বুলি,
কিন্তু সেইটো নিপিন্ধি মই চিম্পুল এটা বাইৰ কুৰ্তি পিন্ধিছিলোঁ। তাত মানে চালে আপোনালোকে গম পাই গ'ল চাগে, মানে বেমাৰী নিচিনাই লাগিছিলোঁ, মানে ফূৰ্তি কৰিব একোৱে নাপালোঁ। কি ক'ব, যোনদিনা গ'লোঁ সেইদিনা ৰাতিয়ে যি অকণমান ফূৰ্তি কৰিলোঁ, তাৰ নেক্সট দিনাৰ পৰাতো মোৰ বেমাৰে, সেইকাৰণে গুচি আহিলোঁ। কেলৈ মোৰ কাৰণে তাত চবৰে দিগদাৰ হ'ব, চবে বিয়াত এনজয় কৰিব ন, মোক লৈ কিনে টানাটানি কৰিব। সেইকাৰণে মই ভাবিলোঁ ঘৰ যোৱাটোহে ভাল হ'ব। আৰু তাত মানে কি মৰাণত ডক্তৰ মানে সোনকালে পোৱা নাযায়। আমাৰ ইয়াত ডিব্ৰুগড়ত ঠিক আছে যে পটককৈ মানে আপুনি ডক্তৰ পাই যাব। আপোনালোকে ক'তো গ'লে মানে ডক্তৰ নোপোৱাকৈ নাথাকে। আৰু মোৰ মুখত চাইছে হালধি সানি দিছে, ভণ্টিয়ে সানি দিলে, তাকো সানি দিলোঁ মই ভালদৰে। আমি লগোৱাৰ পিছত ভণ্টিয়ে লগালে, ডাঙৰ বেটী লগালে, সৰু বেটী লগালে, আৰু এইদৰে আমি মানে হালধি কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু বাই ভিনটি ৰাতি আহিলে, কেলৈ বেটাক মানে হেৰি স্কুল পঠিয়াই দিছিলে, তো সেইকাৰণে সি স্কুলৰ পৰা আহিলে, তেতিয়া মানে গোধলা ওলাই আহিছে, মানে নিকাহৰ আগে আগে আহি পাই গ'ল। আৰু তাৰপিছত যিমান ফুল জেতুকা যি মানে লাগে সৰু মমাইকে কিনি দিছে, যাৰ মানে বিয়া দৰাক ক'লে ভাগিন দুজনীয়ে, মানে ডাঙৰ বেটী সৰু বেটী, যে মমা এইটো লাগে সেইটো লাগে, আমি হালধি মেহেদি এচব কৰিম বুলি আমাক কিনি দিয়ক। বজাৰ লৈ যায় নিজে কিনাই দিলে। আৰু ডাঙৰ বেটীক সেইকাৰণে মাতিছিলোঁ আমি আগতীয়াকৈ, যেতিয়া গম পালোঁ যে ছোৱালী লৈ আহিলে, তেতিয়া আগতীয়াকৈ আমি মাতিলোঁ ফূৰ্তি কৰিব বুলি। কেলৈ সৰু বেটী অকলে কি কৰিব, মানে দুজনী থাকিলে ভাল হ'ব, সেইকাৰণে। তাৰপিছত মমাইকে গোটেইখিনি বস্তু কিনি দিলে, লৈ যায় মানে কি লাগে লৈ ল বুলি পূৰা মানে খৰচা কৰিলে, সিহঁতেও পূৰা কৰালে খৰচা। আৰু এই ভিডিঅ'টো লেটকৈ কেলৈ গ'ল মই সেইটো নেক্সট ভিডিঅ'ত ক'ম আপোনালোকক। আৰু এতিয়া চাওক, এইটো চাউল লৈ আমাৰ এইদৰে কৰে 5বাৰ, আৰু 5জনী মাইকী মানুহে কৰে, আমিও কৰিলোঁ। তাৰপিছত আৰু ভাইটিক কৰিব পাহৰি গ'লোঁ, তাক পঠিয়াই দিলোঁ গা ধুবলৈ। তেতিয়া মনত পৰিলে, এইটো নিয়মটো বাকী আছে নে, এইটো আমাৰ কৰে দেই, সেইকাৰণে আমাৰো হৈছে বিয়াত, সেইকাৰণে আমি কৰিলোঁ। আৰু আপোনালোকে কৰে নাই কমেণ্ট কৰি জনাব। আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব, একেবাৰে নাপাহৰিব। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইটো পাৰ্ট 1, নেক্সট পাৰ্ট 2ত চাব আপোনালোকে। গা ধুই আহিলেও আমাৰ নিয়ম আছে, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।